নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন গোলাঘাটৰ এক অখ্যাত গাঁৱৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা বিকাশ কৰি জিলিকিল 5 কৃতিমান নিউজ নৰ এক বিশেষ প্ৰতিবেদন গোলাঘাটৰ এক অখ্যাত গাঁৱৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা বিকাশ কৰি জিলিকিল 5 গৰাকী কৃতিমান উল্লেখযোগ্য যে গোলাঘাট কমাৰবন্ধাৰ খেলপথাৰ আৰু কমিউনিটি হলতে অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল 5টি শিশু কমাৰবন্ধা কেৰাটী গিল নামেৰে আমি 2020 চনৰ ছেপ্টেম্বৰ মাহত আমি এই ক্লাব গঠন কৰিছিলোঁ। তাৰ পৰা আমি ধাৰাবাহিকভাৱে আমি অনুষ্ঠানটো চলাই আছোঁ। তাৰ মাজতে আমাৰ বিভিন্ন খেলত প্ৰতিযোগিতা কৰিছে, বিশেষকৈ আমাৰ অসম ৰাজ্যিকো খেলিছে, বিভিন্ন ধৰণৰ দেওহাঁহ খেলিছে আৰু ধাৰাবাহিকভাৱে আমি যিমান খেল হয় আমাৰ ধাৰাবাহিকভাৱে প্ৰতিযোগিতাত যোগদান কৰি গৈছে। বিশেষকৈ এতিয়া আমাৰ এই যোৱা 26 আৰু 15 আৰু 16 মে'ত হৈ যোৱা গুৱাহাটীৰ সৰ্বভাৰতীয় যি 24 সংখ্যক ৱৰ্ল্ড ট্ৰেডিশ্যনেল শ্বটোকান কেৰাটেত আমাৰ কমাৰবন্ধা ক্লাবৰ পৰা অসমৰ হৈ 5জন খেলুৱৈ প্ৰতিনিধিত্ব কৰিছিলে। তাৰে 5জনেই মেডেল পাবলৈ সক্ষম হৈছে। অংকুৰজ্যোতি তামুলীয়ে চব আমাৰ চাব জুনিয়ৰ শাখা আছিলে। অংকুৰজ্যোতি তামুলীয়ে গ'ল্ড মেডেল পাইছে, নিহাৰিকা ৰাজখোৱাই ব্ৰঞ্জ মেডেল পাইছে কমিটি শাখাত, মুগ্ধজ্যোতি গগৈ কমিটি শাখাত ব্ৰঞ্জ মেডেল পাইছে, অন্তৰা প্ৰিয়া শইকীয়া কমিটি শাখাত ব্ৰঞ্জ মেডেল পাইছে আৰু গৌৰৱ শইকীয়া কমিটি শাখাত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। টোটেল ষ্টুডেণ্ট কিমান আছে স্কুলখনত? আমাৰ স্কুলখনত টোটেল আমাৰ 80ৰ ওপৰত আছে বৰ্তমান। নামটো কি স্কুলখন? আমাৰ স্কুলখনৰ নাম হৈছে কমাৰবন্ধা কেৰাটী গিল। উল্লেখযোগ্য যে গুৱাহাটী ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত গত 16 আৰু 17 মে'ত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপ 2026ত অংশগ্ৰহণ কৰি অসমক প্ৰতিনিধিত্ব কৰিছিল গোলাঘাট কমাৰবন্ধা কেৰাটে গিল্ছৰ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। সেই উপলক্ষে বিদ্যালয়খনৰ প্ৰশিক্ষক কুমুদ বৰাক অভিভাৱক আৰু ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিকৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ অংকুৰজ্যোতি তামুলে সোণৰ পদক লাভ কৰাৰ বিপৰীতে গোলাঘাট জাতীয় বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ গৌৰৱ শইকীয়া, কমাৰবন্ধা উচ্চতৰৰ 8ম শ্ৰেণীৰ ছাত্ৰী অন্তৰাপ্ৰিয়া শইকীয়া, কছাৰীহাট জাতীয় বিদ্যালয়ৰ 7মৰ ছাত্ৰী নিহাৰিকা ৰাজখোৱা, দক্ষিণ এঙেৰা উচ্চতৰৰ 8ম শ্ৰেণীৰ ছাত্ৰ মুগ্ধজ্যোতি গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।